Hello learners, welcome to my channel. So, আমি ইয়াৰ আগত কি ডিসকাস কৰিলো বিএডৰ টপিক হিউৰিষ্টিক মেথড ডিসকাস কৰিলো ন তো আৰু তোমালোকে যদি ম্যাথছৰ মানে ম্যাথছৰ ৰিলেটেড ভিডিও যদি বিচাৰিছা তেতিয়া হলে মোৰ প্লেলিষ্টত যাবা তাত দুটা প্লেলিষ্ট বনাই থোৱা আছে এটা বিএডৰ কাৰণে আৰু এটা ম্যাথমেটিক্সৰ কাৰণে ঠিক আছে যদি তুমি বিএডৰ টপিক বিচাৰিছা বিএডৰ প্লেলিষ্টটো চাবাগে আৰু যদি ম্যাথমেটিক্সৰ বিচাৰিছা হায়াৰ সেকেন্ডাৰী ম্যাথমেটিক্সৰ মই কন্টিনিউ কৰাই আছো ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ দুইখিনি তো তাতে গৈ তুমি চাই ল'ব পাৰিবা ঠিক আছে তো আজি আমি স্টাৰ্ট কৰো বিএডৰ এটা ইম্পৰ্টেন্ট টপিক হেতু হৈছে প্ৰবলেম সলভিং মেথড গল তো প্ৰবলেম সলভিং মেথডত আমাৰ এটা কি হ'ব আমি কনসেপ্টটো পঢ়িম তাৰ লগত আমি স্টেপস পঢ়িম আৰু লগত মেৰিটস এণ্ড ডিমেৰিটস খিনি চাম ঠিক আছে ন তো এটো এটা বহুত ইম্পৰ্টেন্ট টপিক তোমালোকৰ বিএডৰ কাৰণে হওক বা ডিএলএডৰ কাৰণে হওক হা বা সিটেটৰ কাৰণে হওক জৰ কাৰণে হওক এটো এটা ইম্পৰ্টেন্ট টপিক বিএড ৰিলেটেড ফিল্ডত প্ৰবলেম সলভিং মেথড জনাটো বহুত ইম্পৰ্টেন্ট সেই কাৰণে আজি আমি লৈ আহিছো এটা নেক্সট আমি চাও এটা প্ৰবলেম সলভিং বুলি কওঁতে তাত আমি কি গম পাইছো তা মানে আমাক এটা সাকে প্ৰবলেম দিব আমি হেতু সলভ কৰিব লাগিব হয়নে এতিয়া সলভ কৰিব যাওঁতে আমি কেনেকুৱা ধৰণৰ মেথড এপ্লাই কৰিম বা কেনেকুৱা ধৰণৰ স্টেপ ফলো কৰিব লাগিব হেখিনি আজি আমি পঢ়িম আছে তো প্ৰবলেম এটা কেতিয়ালৈকে প্ৰবলেম বুলি কম যেতিয়ালৈকে আমি তাৰ সলিউশনটো নেপাও হয় না হেতুৱেটো তো প্ৰবলেম এটা আমাৰ বুলে লাইফত কিবা এটা প্ৰবলেম আহিছে তো হেতুক আমি প্ৰবলেম বুলি কেতিয়া কৈ থাকিম যেতিয়ালৈকে তাৰ সলিউশনটো আমি নেপাও যিদিনা আমি তাৰ সলিউশনটো পাই গলো হেদিনাৰ পৰাই হেতু আৰু আমাৰ কাৰণে প্ৰবলেম নহয় হৈ গল তো এতিয়া প্ৰবলেম সলভিংৰ কাৰণে আমাৰ যেটো আমি ষ্টুডেন্টক প্ৰবলেম সলভ কৰিবলৈ কেনেকৈ শিকাম তা মানে হাউ টু টিচ প্ৰবলেম সলভ কৰিবলৈ আমি কেনেকৈ শিকাম হেয়া আমি চাব লাগে স্টেপ বাই স্টেপ তো এতিয়া বেলেগ সাইকোলজিস্টে বেলেগ ধৰণে প্ৰবলেম সলভিংৰ ডেফিনেশনটো দি গৈছে মই ইয়া তোমালোকৰ কাৰণে লৈ আহিছো স্কিনাৰ এডিয়া ডেফিনেশনটো স্কিনাৰ এজন সাইকোলজিস্ট আছিল তেওঁ কি কৰিছিল 1968 ত প্ৰবলেম সলভিংৰ এটা ডেফিনেশন দিছিল এণ্ড দা ডেফিনেশন ইজ দিস যে প্ৰবলেম সলভিং ইজ আ process eto enokata process of overcoming difficulties that appear to interfere with the attainment of a goal ami jetia amar kiba eta nirdishto লক্ষ্য থাকে নিৰ্দিষ্ট উদ্দেশ্য থাকে সেই উদ্দেশ্যটো উপনীত হ'বলৈ যাওঁতে আমি বিভিন্ন ধৰণৰ অবস্টাকল বিভিন্ন ধৰণৰ বাধা আমি ফেস কৰো হয়নে সেই বাধা বিলাক সেই ডিফিকাল্টি বিলাক যেতিয়া আমি ওভাৰকাম কৰি আগবাঢ়ি যাব পাৰিম যেতিয়া আমি তা মানে সেই ডিফিকাল্টি বিলাক সলভ কৰি আগবাঢ়ি যাব পাৰিম হেতুৱেটো আমাৰ প্ৰবলেম সলভিং বুজি পাইছা তো প্ৰবলেম সলভিং মানে কি আমাৰ এটা নিৰ্দিষ্ট উদ্দেশ্যত উপনীত হ'বলৈ যাওঁতে আমি যিবিলাক বাধাৰ সন্মুখীন হওঁ সেই বাধা বিলাক যেতিয়া আমি নেউচি আগবাঢ়ি যাব পাৰিম তেতিয়া হেতুৱে হ'ব প্ৰবলেম সলভিং হৈ গল সেই কাৰণে প্ৰবলেম সলভিংক তেওঁ কি বুলি কৈছে ইট ইজ আ প্ৰচিডিউৰ অফ মেকিং এডজাষ্টমেন্ট ইন স্পাইট অফ ইন্টাৰফাৰেন্স তেওঁ কৈছে যে প্ৰবলেম সলভিং হৈছে এটা এডজাষ্টমেন্টৰ প্ৰসেস বুলি কৈছে ইন্টাৰফাৰেন্স বুলি ভবাতকে তাৰমানে প্ৰবলেম এটাক আমি নিজৰ অবস্টাকল বা নিজৰ বাধা বুলি ভবাতকে আমি তাক এটা এডজাষ্টমেন্ট বুলি ভাবি ল'ব পাৰো বুলি কৈছে মানে প্ৰবলেমটোৰ লগত আমি এডজাষ্ট কৰিব লাগে এডজাষ্ট কৰা মানে কি এডজাষ্ট কৰা মানে আমি তাৰ এটা ৰাস্তা উলিয়াই লৈছো প্ৰবলেমটো সলভ কৰাৰ এটা ৰাস্তা আমি উলিয়াই লৈছো হেতুৱে এডজাষ্টমেন্ট হয় না গতিকে প্ৰবলেমটোক আমি আমাৰ ৰাস্তাৰ বাধা বুলি ভাবাতকে আমি কেনেকৈ তাৰ লগত এডজাষ্ট কৰি আগবাঢ়ি যাব পাৰিম হেতুৱে আমি ভাবিব লাগে হল এটো হৈছে আমাৰ স্কিনাৰে দিয়া ডেফিনেশনটো এতিয়া আমি স্টেপলে আহি যাও প্ৰবলেম সলভিংৰ স্টেপস কি আছে তাৰ আগতে আমি এটা বস্তু ডিসকাস কৰোছুন এটা প্ৰবলেমক ভাল প্ৰবলেম বা what is the characteristics of good problem এটা প্ৰবলেমক গুড প্ৰবলেম বুলি কেতিয়া কয় এটা প্ৰবলেমনো কেনেকৈ গুড হ'ব ন তেনেকুৱা কথাটো আহি যায় কিন্তু গুড প্ৰবলেম মানে কি আমি এতিয়া ষ্টুডেন্টক আমাৰ এতিয়া উদ্দেশ্য কি এই ক্লাছটো আমি কিহৰ কাৰণে পঢ়িছো আমি কাৰণ টিচাৰ হ'বলৈ গৈ আছো টিচাৰ হোৱা পিছত আমি কি কৰিম ষ্টুডেন্টক আমি প্ৰবলেম সলভ কৰিব দিম গতিকে আমি এটা জানিব লাগিব কেনেকুৱা ধৰণৰ প্ৰবলেম আমি হিহঁতক সলভ কৰিব দিম বুজি পাইছানে সাপোজ তুমি ক্লাস 7 ত ম্যাথমেটিক্স পঢ়ুৱা তেতিয়া হলে তুমি ক্লাস 7 ত হিহঁতক কেনেকুৱা ধৰণৰ প্ৰবলেম সলভ কৰিব দিবা কি বস্তুৰ ওপৰত তুমি গুৰুত্ব দিব লাগিব তোমাৰ প্ৰবলেম এটা মিনিংলেছ প্ৰবলেমো হ'ব পাৰে তুমি যধে মধে জিটি এটা প্ৰবলেম দি দিলা হেতু মিনিংলেছ প্ৰবলেম বুলিও আমি ক'ব পাৰো গতিকে এটো আমি ভালকে জানিব লাগিব যে মিনিংফুল প্ৰবলেম কাক কয় এটা গুড প্ৰবলেমৰ ক্যাৰেক্টাৰিস্টিক কেনেকুৱা ধৰণৰ হ'ব পাৰে হেখিনি আমি জানিব লাগিব
ঠিক আছে তো ফাৰ্ষ্ট অফ অল কি হ'ব লাগিব দ্য প্ৰব্লেম শুড বি ইণ্টাৰেষ্টিং এণ্ড মিনিংফুল প্ৰব্লেমটো ইণ্টাৰেষ্টিঙো হ'ব লাগিব মিনিংফুলো হ'ব লাগিব তুমি যিটো ক্লাছত প্ৰব্লেমটো দিবলৈ গৈছা সেই ক্লাছৰ ষ্টুডেণ্টখিনিৰ এজ লেভেলটো কিমান সিহঁতৰ ইণ্টাৰেষ্ট লেভেলটো কেনেকুৱা আৰু সিহঁতৰ নিড কি আছে বুজি পাইছানে গতিকে সেইকেইটা বস্তুৰ ওপৰত গুৰুত্ব আমি সদায় দিব লাগিব কাৰণ আমি যিকোনো এটা বস্তু আমাৰ যিকোনো এটা ছাবজেক্ট পঢ়াবলৈ যাওঁতে আমি সদায় চাইল্ড সাইকোলজিৰ ওপৰত গুৰুত্ব দিহে বস্তুখিনি পঢ়াব লাগে হয়নে আৰু চাইল্ড সাইকোলজি মানে কি আমি চাইল্ডৰ সাইকোলজি বুজি পাব লাগে মানে কি সিহঁতৰ কি নিড আছে সিহঁতে কি বিচাৰে কি ইম্পৰ্টেঞ্চ কোনবিলাক ফিল্ডত কেনেকুৱা ধৰণৰ প্ৰব্লেমৰ ওপৰত সিহঁতৰ এতিয়া ইণ্টাৰেষ্ট থাকিব পাৰে সিহঁতৰ এজ লেভেলৰ হিচাপত তো তেনেকুৱা ধৰণৰ প্ৰব্লেম দিলেহে সিহঁতি কৰিবলৈ ইণ্টাৰেষ্ট পাব হয়নে আৰু এটা ইম্পৰ্টেণ্ট কথা কি সিহঁতৰ প্ৰিভিয়াছ নলেজৰ ওপৰত বেছ কৰিহে আমি কিন্তু প্ৰব্লেম দিব লাগে সিহঁতক বোলে সিহঁতৰ বোলে চিম্পল ইণ্টাৰেষ্টৰ ছাপ'জ চিম্পল ইণ্টাৰেষ্টৰ ওপৰত একো নলেজেই নাই সিহঁতে ইণ্টাৰেষ্ট মানে কি সেইটোৱে নাজানে আৰু তেতিয়া আমি গৈ পেলাই সিহঁতক চিম্পল ইণ্টাৰেষ্টৰ প্ৰব্লেম এটা দি দিলোঁ হ'বনে বাৰু সেইটো নহ'ব হয়নে সিহঁতক চিম্পল ইণ্টাৰেষ্টৰ প্ৰব্লেম এটা যদি আমি দিব বিচাৰিছোঁ তেতিয়াহ'লে ডেফিনেটলি দে শুড হেভ প্ৰিভিয়াছ নলেজ অন চিম্পল ইণ্টাৰেষ্টৰ ওপৰত সিহঁতৰ নলেজ থাকিব লাগিব তেতিয়াহে প্ৰিভিয়াছ নলেজটো এপ্লাই কৰিব পাৰিব সিহঁতে নতুন ছিটুৱেশ্যনটোত বুজি পাইছানে গতিকে আমি এতিয়ালৈকে আগতেও আমি কনষ্ট্ৰাক্টিভিজিম এপ্ৰ'চটো পঢ়োঁতে আৰু প্ৰত্যেকটো ভিডিঅ'তে মই কৈয়ে আহিছোঁ কনষ্ট্ৰাক্টিভিজিম এপ্ৰ'চ মানে কি ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজৰ ওপৰত বেছ কৰিহে আমি নিউ নলেজ দিয়াৰ কথা চিন্তা কৰিব লাগে যাতে সিহঁতে নিজৰ প্ৰিভিয়াছ নলেজটো ইউজ কৰি নতুন নলেজ এটা নিজে ফৰ্ম কৰিব পাৰে বুজি পাইছা সেইকাৰণে আমি প্ৰব্লেম এটা দিবলৈ যাওঁতে সদায় এইটো বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে যে সিহঁতৰ প্ৰিভিয়াছ নলেজ কিমান আছে সিহঁতৰ এজ লেভেল কি হয় ইণ্টাৰেষ্ট লেভেল কি হয় আৰু সিহঁতৰ নিড কি আছে তাৰ ওপৰত বেছ কৰিহে আমি সিহঁতক প্ৰব্লেমটো দিব লাগিব ক্লাছৰুমত ঠিক আছে এতিয়া আমি ষ্টেপকেইটা ডিছকাছ কৰোঁ প্ৰব্লেম ছলভিঙৰ তো প্ৰব্লেম ছলভিঙৰ প্ৰব্লেম এটা আমি ক্লাছৰুমত যেতিয়া দিবলৈ যাম ষ্টেপ মানে কি আমি যেতিয়া প্ৰব্লেম এটা সিহঁতক দিম সেইটো দিয়াৰ পৰা সিহঁতি ৰিজাল্ট ওলোৱালৈকে ষ্টেপ বাই ষ্টেপ কি ষ্টেপ ফ'ল' কৰিব লাগে তো ফাৰ্ষ্টত হৈছে আইডেণ্টিফাইং দ্য প্ৰব্লেম আমি ফাৰ্ষ্টত এজ এ টিচাৰ আমি সিহঁতক এটা প্ৰব্লেম দি দিলোঁ ছাপ'জ আমি চিম্পল ইণ্টাৰেষ্ট ৰিলেটেডে প্ৰব্লেম এটা দিলোঁ হ'লে আমি দীঘলীয়াকৈ অলপ হেৰি কৰি প্ৰব্লেমটো লিখি দিলোঁ তো ফাৰ্ষ্টত সিহঁতি কি কৰিব আইডেণ্টিফাই দ্য প্ৰব্লেম সিহঁতি ফাৰ্ষ্টত প্ৰব্লেমটো আইডেণ্টিফাই কৰিব যে আমাক উলিয়াব দিছে আমাক কি উলিয়াব দিছে সেইটো ফাৰ্ষ্টত আইডেণ্টিফাই কৰি ল'ব আমাক চিম্পল ইণ্টাৰেষ্ট উলিয়াব দিছে বা আমাক প্ৰফিট উলিয়াব দিছে বা আমাক লছ কিমান হৈছে উলিয়াব দিছে মুঠতে সিহঁতি প্ৰব্লেমটো আইডেণ্টিফাই কৰিব কি উলিয়াব দিয়া হৈছে হ'ল দ্যাট ইজ দ্য ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপটো হৈছে আণ্ডাৰষ্টেণ্ডিং দ্য প্ৰব্লেম কি উলিয়াব দিছে গম পোৱাৰ পিছত এতিয়া সিহঁতি প্ৰব্লেমটো বুজিবলৈ চাওঁতে সিহঁতি কি কৰিব বুজিবলৈ চাওঁতে সিহঁতি চাব যে প্ৰব্লেমটোত কি বস্তু গিভেন পাৰ্ট কি দিয়া আছে বোলে চেলিং প্ৰাইচ দিয়া আছে কষ্ট প্ৰাইচ দিয়া আছে আমাক প্ৰফিট উলিয়াব দিছে সেনেকুৱা ধৰণৰ তাৰমানে কি দিয়া আছে আৰু কি উলিয়াব দিছে সেই গোটেইখিনি বস্তু সিহঁতি বুজিবলৈ চাব সেইটো হৈছে ছেকেণ্ড ষ্টেপ হ'ল নেক্সট কালেক্টিং ৰেলিভেণ্ট ইনফৰ্মেশ্যন প্ৰব্লেমটোৰ লগত ৰিলেটেড ইনফৰ্মেশ্যন সিহঁতৰ কি আছে সিহঁতৰ ওচৰত এভেইলেবল ইনফৰ্মেশ্যন কি আছে বোলে সিহঁতি কষ্ট প্ৰাইচৰ লগত ৰিলেটেড ফৰ্মুলা জানে চেলিং প্ৰাইচৰ লগত ৰিলেটেড ফৰ্মুলা জানে প্ৰফিট লছ কেনেকৈ হয় কেতিয়া প্ৰফিট কয় কেতিয়া লছ কয় সেইবিলাক ইনফৰ্মেশ্যন সিহঁতৰ আছে তেনেকুৱা ধৰণৰ তাৰমানে গতিকে প্ৰব্লেমটোৰ লগত যিকেইটা বস্তু খাপ খায় যিকেইটা বস্তু প্ৰব্লেমটোৰ লগত দৰকাৰ হ'ব পাৰে সেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনখিনি সিহঁতি কালেক্ট কৰি ল'ব ঠিক আছে গতিকে কালেকশ্যনত সিহঁতি বেলেগ ধৰণৰ বুক পঢ়িব পাৰে লাইব্ৰেৰীত গৈ পেলাই সিহঁতি বুকৰ পৰাও সিহঁতি নলেজ কালেক্ট কৰি ল'ব পাৰে মানে সিহঁতক লগা ইনফৰ্মেশ্যনখিনি কালেক্ট কৰিব পাৰে আৰু নহ'লে সিহঁতি নিজৰ প্ৰিভিয়াছ নলেজৰ পৰা যিখিনি পাৰে সেইখিনিও কালেক্ট কৰিব আৰু লগতে টিচাৰক কনচাল্ট কৰিলেও কৰিব পাৰে হ'ল গতিকে সেনেকুৱা ৱে ইউজ কৰি সিহঁতি ৰেলিভেণ্ট ইনফৰ্মেশ্যনখিনি কালেক্ট কৰি ল'ব হৈ গ'ল দেন ফ'ৰ্থ ষ্টেপত কি হ'ব চাৰ্চ ফৰ মেথমেটিকেল ৰিলেশ্যনশ্বিপ মই ইয়াত মেথমেটিক্সৰ কথা কৈ আছোঁ কাৰণে মেথমেটিকেল ৰিলেশ্যনশ্বিপ কৈছোঁ তুমি যদি বেলেগ এটা ছাবজেক্টৰ কাৰণে লিখা সেইটো ছাবজেক্টৰ লগত ৰিলেটেড ইনফৰ্মেশ্যনখিনি বিচাৰিব হয়নে তেনেকুৱা হ'ব এতিয়া চাৰ্চ ফৰ মেথমেটিক্স ছাপ'জ এতিয়া উলিয়াব দিছোঁ প্ৰফিট লছ হ'লে গতিকে প্ৰফিট লছৰ লগত ৰিলেটেড তাৰ ইনফৰ্মেশ্যন যিখিনি আছে সেইখিনি কালেক্ট কৰি ল'লে এতিয়া সেই ইনফৰ্মেশ্যন গোটেইখিনিতো আমাৰ দৰকাৰ নহ'ব
প্ৰব্লেমটোত হয়নে গতিকে কোনগিটা দৰকাৰ হ'ব সেইগিটা আমি উলিয়াই ল'লোঁ কোনগিটা ম্যাথমেটিক্যাল ৰিলেশনশিপ আমাৰ প্ৰব্লেমটোত ইউজ হ'ব পাৰে সেইগিটা আমি বিচাৰি ল'লোঁ হল নেক্সট আহিলে ফিফথ স্টেপ ফাইন্ডিং দা সলিউশন আমি যেতিয়া গম পাই গ'লো যে এইগিটা মানে ৰিলেশনশিপ বা এইগিটা ফৰ্মুলা আমি আমাৰ প্ৰব্লেমটোত ইউজ কৰিব লাগিব সেইগিটা গম পোৱাৰ পিছত কি কৰিম আমি ইউজ কৰি দিম এতিয়া হয়নে আমি প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে সেই ফৰ্মুলাগিটা ইউজ কৰি দিম কৰি দিয়াৰ লগে লগেতো আমি সলিউশনটো পাই যাম হলনে গতিকে ফিফথ স্টেপত আমি সলিউশন পাই গ'লো সলিউশন পাই যোৱাৰ পিছত এতিয়া আমাৰ এটা স্টেপ থাকিলে হেতু হৈছে ভেৰিফাইং দ্য ৰিজাল্ট verification of the result বা verifying the result আমি এটা ৰিজাল্টটো ভেৰিফাই কৰিম ৰিজাল্ট কেনেকৈ ভেৰিফাই কৰে সাপোজ প্ৰফিট উলিয়াব দিছিলে তেতিয়াহ'লে আমি লাষ্টত আনসাৰ যেটো পালো হেতু আমি মেইন প্ৰবলেমটোৰ লগত মিলাবলৈ চাম যে ইমান % প্ৰফিট আমি পাইছো এটো হ'বনে নহয় ইমান % বুলে 200 সেলিং কষ্ট প্ৰাইস আছিলে তাৰ 10% প্ৰফিট হলে সেলিং প্ৰাইস যেটো হ'ব লাগে হেতু কোৱেশ্চনত দিয়াটোৰ লগত মিলিছে নে নাই তেনেকৈ আমি ভেৰিফাই কৰিম বা কিবা এটা ইকুৱেশ্যন আমাক সলভ কৰিব দিছিলে আমি বুলে x ৰ ভ্যালুটো পালো সেই x ৰ ভ্যালুটো নি গিভেন যেটো ইকুৱেশ্যন আছিল তাত পুট কৰি চাম লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড ইকুৱেল হৈছে নে নাই গতিকে হেবিলাক হৈছে ভেৰিফিকেশন আমি ভেৰিফাই কৰি চাম আমি পোৱা ৰিজাল্টটো কাৰেক্ট হৈছে নে নাই বুজি পালা তো এই স্টেপ গিটা বহুত ইম্পৰ্টেন্ট স্টেপ প্ৰবলেম সলভিংৰ স্টেপ ফাৰ্ষ্টত আমি প্ৰবলেমটো আইডেন্টিফাই কৰিম আমাক এনেও যদি কোনোবাই প্ৰবলেম এটা দিয়ে আমি ফাৰ্ষ্টত কি চাওঁ কি উলিয়াব লাগে হেতু আগে চাই লওঁ তাৰমানে আমি প্ৰবলেমটো আইডেন্টিফাই কৰিছো তাৰ পিছত আমি প্ৰবলেমটো আকৌ পঢ়িবলৈ চাওঁ কেলে পঢ়ো কাৰণ আমি চাওঁ যে তাত গিভেন পাৰ্ট কি আছে আৰু সেই পাৰ্ট গিটা আমি শৰ্টকে উলিয়াই লওঁ গিভেন পাৰ্ট কি আছে উলিয়াব কি লাগে হল নেক্সট আমি কি কৰো যিগিটা বস্তু তাত ইনফৰমেশন যিগিটা দিয়া আছে তাৰ লগত ৰিলেটেড ইনফৰমেশন আমি কি কালেক্ট আমাৰ কি আছে আৰু কি আমি কালেক্ট কৰিব পাৰো হেখিনি আমি ইনফৰমেশন গুটাই লওঁ তাৰ ভিতৰত যিখিনি ইনফৰমেশন আমি গুটাই লৈছো তাৰ সেই ইনফৰমেশন খিনিৰ যিগিটা বস্তু দৰকাৰ হ'ব আমাৰ প্ৰবলেমটোত হেতু হিচাপত আমি হেগিটা তাক সেপাৰেট কৰি লম তাৰ পিছত আমি হেগিটা আমাৰ প্ৰবলেমটোত লগাই দিলে আমি সলিউশনটো পাই যাম সলিউশন পোৱাৰ পিছত আমি ভেৰিফাই কৰি চাম আমি পোৱা ৰিজাল্টটো কাৰেক্ট হৈছে নে নাই ঠিক আছে তো হেতু বুজি পালা সাগে এতিয়া আমি চাম মেৰিটস এণ্ড ডিমেৰিটস কি আছে তো ডেফিনেটলি প্ৰবলেম সলভিংৰ মেৰিটস আৰু বেলেগকে ক'বলগীয়া একো নাই কাৰণ এটো আলটিমেটলি কৰিব কোনে ষ্টুডেন্টে নিজে কৰিব ষ্টুডেন্টে নিজে কৰা মানে কি কোনটো এপ্ৰচ ফলো কৰা হৈছে কনস্ট্ৰাকটিভিজম এপ্ৰচ ফলো কৰা হৈছে তো কনস্ট্ৰাকটিভিজম এপ্ৰচৰ যিখিনি মেৰিটস আছে ষ্টুডেন্ট এটাই নিজে প্ৰবলেম সলভ কৰাৰ মেৰিটস কি হ'ব পাৰে হিহতৰ সাইন্টিফিক এটিটিউড ডেভেলপ হয় হয়নে হিহতৰ কনফিডেন্স বাঢ়ে ইন ফিউচাৰ যদি যিকোনো প্ৰবলেম ফেস কৰাৰ যেটো মানে ইন্ডিপেন্ডেন্টলি হেতি ফেস কৰিব পৰা যেটো কেপাসিটি হেতু হিহতৰ ইনক্ৰিজ হ'ব হয়নে গতিকে হেবিলাক হিহতৰ হ'ব হেবিলাক হ'ব মেৰিটস বুজি পাইছা সাইন্টিফিক এটিটিউড যিকোনো বস্তু হেতি এতিয়া নিজে আগবাঢ়িবলৈ হিহতৰ হেতু মানে ইন্ডিপেন্ডেন্ট ফিলিংছটো থাকিব বুজি পাইছা হেবিলাক হৈছে তাৰ মেৰিটস আৰু ডিমেৰিটস কি হ'ব ডিমেৰিটস হৈছে টিচাৰজনো সমানেই তাৰমানে স্কিলফুল হ'ব লাগিব তে ষ্টুডেন্টে যদি কিবা প্ৰবলেম পাইছে আলটিমেটলি গাইডেন্সটো কোনে দিব টিচাৰেটো দিব কিবা যদি ইনফৰমেশন লগা হৈছে দিব কোনে টিচাৰজনেটো দিব গতিকে টিচাৰজনৰো হেতু ফিল্ডত তেনেকুৱা নলেজ থাকিব লাগিব যদি নাথাকে তেতিয়াহলে প্ৰবলেমটো তেতিয়াহলে আমাৰ এটা প্ৰবলেম হৈ যাব হেতু ডিমেৰিটস হ'ল তাৰ পিছত আৰু কি হ'ব যে প্ৰবলেম সলভিংয়ে টাইম বহুত লয় হেতু টাইম কনজিউমিং হয়নে তাৰ পিছত তোমাৰ লেবৰিয়াছ হয় এইবিলাক ডিমেৰিটছত লিখিব পৰা যায় তাৰ পিছত আৰু প্ৰবলেমটো দিওঁতে আমি হিহতৰ নিড বা ইন্টাৰেষ্ট লেভেল এজ লেভেল এইবিলাক চাই ল'ব লাগে যদি নাচাওঁ তেতিয়াও আমাৰ প্ৰবলেম হয় হেতৰ প্ৰিভিয়াছ নলেজ কিমান আছে তাৰ ওপৰত ডিপেন্ড কৰিহে দিব লাগে নিদিলেও আমাৰ প্ৰবলেম হয় গতিকে হেবিলাক সব ডিমেৰিটস তো আমি এখিনি সাগে বুজি পালো আৰু না মেৰিটস ডিমেৰিটস কি হ'ব পাৰে তেতিয়াহলে আজি ক্লাছটো ইমানতে এৰিছো ইয়াৰ নেক্সট আৰু কি মেথড আনিব পাৰি চাও তো মেথড বিলাক এটাকে ডিসকাস কৰা হৈছে যদি তোমালোকে আগৰ ক্লাছ কিটা মিস হৈছে মোৰ প্লেলিষ্টত গৈ ভিডিওখিনি চাই লবা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিব পাৰা ঠিক আছে থ্যাংক ইউ